ভাত গাল বনাই বনাই সেই 6-7টা মানুহলে ভাত বনাওঁতে বনাওঁতে একদম কঁকাল বিষ হৈ গৈছেগৈ। এইবোৰ আকৌ বনাবলৈ ক'লেও নবনাই নহয়। ইজনীয়ে সিজনী বাগি ধৰিব, ইজনীয়ে সিজনী বাগি ধৰিব। এইবোৰ সেই বাগি বাগি ধৰি থকাতকৈ বোলো ময়ে বনাওঁ। এতিয়া বনাই মেলি দিলোঁ, খাই বৈ সেই ভিতৰে সোমালেগৈ। এইবোৰ আৰু কাম নাই নহয়, এতিয়া ভিতৰত পৰি থাকিব আৰু দিনটো। সেই মিলি জুলি একেলগে থাকক বুলি সেই কামকেইটা গোটেইকেইটা কৰিলোঁ। তথাপিতো গুণ নাই নহয়, এইবোৰ হ'লেও গুণ নাই। যিহে লেতেৰিকৈ থাকিব দুইজনী, সেই মোতকৈও সিহঁতক বুঢ়ীহে লাগে। অকণমান সেই বোৱাৰী ছোৱালী অকণমান চাফ চিকুণকৈ থাকিব লাগে। যিকেইখন চাদৰ ল'ব কৈছোঁ নহয়, ইমান লেতেৰি। সেই মানুহকেইটাই চাবোনে চাৰ্ফে ইমান আনি দিয়ে, কেলৈ ভালকৈ চাদৰবোৰ ধুব নোৱাৰে। ইমান লেতেৰি মানুহ মই বৰ বেয়া পাওঁ দেই। সিহঁতি এতিয়া যিকেইখন চাদৰ পিন্ধে, সেই সিহঁতৰ বয়সত মই সেইকেইখন চৌধুৱা ফটাকানিহে কৰিছিলোঁ। সৰু বোৱাৰী এইফালে আছোন, ওলাই আহ। অকল ভাতগাল খাই চিধা বিচনাখনলৈ যাবি। এইফালে মাথাটো ইমান টিংটিঙাই আছে, অকণমান মালিচ কৰি দেহি। মা ভাগৰ আকৌ কি হ'ল? পৰিলে নি? ইমান চিঞৰিছে যে। পৰিলে যে বৰ দিগদাৰ হ'ব দেই। ভাত পানীবোৰ কোনে বনাব? মা কি হ'ল? ঠিকে আছে? ঠিকে আছে মানে মই মৰিব সময়ত এনেকৈ নিচিও মই সেই ঠিকে আছোঁ কাৰণেহে তোক ভালকৈ মাতিছোঁ। কি হ'ল কওকচোন? মই বাৰীত কবি পুলি কেইটামান ৰুই আছিলোঁ। মাথাটো বৰ টিংটিঙাইছে সেই মাথাটো অকণ মালিচ কৰি দেখিছোঁ না। মই নোৱাৰো দেই, নবৌক মাতি দিয়কচোন। নোৱাৰো নি? তেতিয়াহ'লে সেই তাইকে মাতিব লাগিব। ডাঙৰ বোৱাৰী এইফালে আছোন, এইফালে কিনো কৰি থাকে জানো ভিতৰতে সোমাই। ডাঙৰ বোৱাৰী নবৌ, এইফালে আহকচোন, মায়ে মাতিছে, ওলাই আহক। হয় নি? এই ৰবিচোন, সিহঁতে কেলে কিমান চিঞৰিছে? কিবা এটা হ'ল চাগে। দেই ৰ'ব, পিছত ফোন কৰিম। ক'ত কি হ'ল নবৌ? নবৌ কি হ'ল? ক'লে যায়? ৰ'বচোন ৰ'ব। এইবোৰ ৰ'বলৈ নাই, মা ক'ৰবাত পৰিলে, সেইকাৰণে মই দৌৰি আহিছোঁ। চিঞৰি আছে ৰাস্তা পিনে। নাই পৰা, মা বহি আছে তাত। ইনে দৌৰিলো মই আপোনাৰ লগত। মই আকৌ পৰিলে বুলিহে ইমান দৌৰি আহিছোঁ। কেলে চিঞৰিছে তেন্তে বহি আছে ইমানকৈ? ভয় খুৱাই মানুহ মাৰিব আমাৰ এই শাহুজনীয়ে। মই ভাবিছোঁ বোলো পৰিলে চাগে, পৰিলে যদি বোলো মোৰ বৰ দিগদাৰ হ'ব দেই। ভাত পানীগাল বনাব লাগিব ৰাতিপুৱা গধূলি। কিনে এনে দৌৰিব মই আকৌ পৰিলে বুলিয়ে ভাবিছিলোঁ দেই, ভয় খাই গ'লোগৈ আকৌ। নাই পৰা, আপোনাক সেই বেলেগ কিবা দৰকাৰ এটাতহে মাতিছিলে। কেলে দৌৰিছিলি তহঁতি? কেলে দৌৰিছিলি? ইমান যে দুইজনী দৌৰি গৈছিলি, ক'ৰবাত সেই দৌৰ প্ৰতিযোগিতাত ভাগ লৈছিলি নি দুইজনীয়ে? লাজ চৰম নাই? সেই বুঢ়াটি ছোৱালী দুজনীয়ে এনেকেনো বা দৌৰি ফুৰে নে বাৰু মানুহক দেখুৱাই লাজ নাই তহঁতৰ? কথা ক'বলৈ আহিছে, মই আপুনি পৰিলে বুলিহে দৌৰিছিলোঁ ইমান চিঞৰি আছে। মই ভিতৰত কাম এটা আছে, মই কৰি আহোঁগৈচোন দেই। যোৱা পাৰিলে সেই কি বুলি কয়, পিছফালটো অকণ সাৰি পেলাবা দেই। ঠিক আছে। তহঁতি যে অকল দুইজনীয়ে সেই আপোনাৰ কিবা হ'ল নি কৈ থাক। সেই মোক কিবা এটা হ'লে ভাল পাওঁ নি? মাথাটো অকণ মালিচ কৰি দেহি। সেইটো মালিচ কৰিবলৈহে মাতিছোঁ। একেবাৰে দুইজনী যি দৌৰ লগাইছে, একেবাৰে বেলেগ কিবা যেন চাবলৈহে গৈছে। মই যে এইবোৰ সদায় মালিচ কৰি থাকিব নোৱাৰো দেই। হ'লে এনেই অকণমান কিবা এটা কৰি দিছোঁ আৰু। তইনো কেতিয়া মোক মালিচ কৰি দিছ? আজিহে তোক মালিচ কৰিবলৈ মাতিছোঁ। আগতে ইমান মন যায় গম পাৱনে? দেউতাৰ লগতে অকণমান সেই বিচনাতে শুবলৈ, দুআষাৰ কথা পাতিবলৈ। আমাৰ শাহুৱাই যিজনীহে আছিলে, অকল সেই মূৰকে মালিচ কৰাই থাকিব, ভৰিকে পিটিকি থাকিব লাগিব। অকণমান শুবলৈ যাবলৈ নিদিয়ে। মই কৈছোঁ নহয়, এতিয়াতো তহঁতি বহুত ভালেই পাইছ গম পাৱনে? সেই ভাতগাল খাবি আৰু চিধা মানুহটোৰ লগত ভিতৰতে সোমাবিগৈ। বোলে অকণমান ওলাই যাওঁচোন, মাৰ লগতে দুআষাৰ কথা পাতোঁ। কোনোবা এজনীয়ে কথা পাতনে? এতিয়া এজনীক ক'লোঁ সেই লাহেকৈ ভিতৰলৈ সোমাই গৈছে কাম কৰোঁ বুলি। মই চাইহে আছোঁ, মই চবকে চাই আছোঁ তহঁতক। সেইবোৰ গাই থাকিব নালাগে, মাথাটো অকণ মালিচ কৰি দিয়ক। এজনী মোৰ মালিচ কৰাতকৈ এজনী কঁকাল ভাঙি আদায় কৰিব। এজনী কম বোৱাৰী নহয় যে সঁচাকৈ। তই মানে মোক মাৰিম বুলিয়ে আহিলি সঁচাকৈ, মই গম পালোঁ আৰু তই মাৰিম বুলিয়ে আহিলি আৰু। ৰাম, কঁকালটো বৰ দুখ পালোঁ। মই টিকাটোতে দুখ পালোঁ। মই আপোনাক সেই পেলাম বুলি পেলোৱা নাছিলোঁ, চুলিখিনি এনেকৈ ধৰি আছিলোঁ নাই, হাউলি গ'লোঁ আকৌ পটককৈ। কঁকালটো অকণ মালিচ কৰি দিব লাগিব যেন পাইছোঁ আপুনি। মোৰ সেই কঁকালটো গ'ল। ধৰকচোন, ধৰক অকণমান ধৰক। কেচেক কৰিলে ভাঙিয়ে পঠিয়ালে চাগে। গম পাই নাই? আৰু সেইটো কথা নহয়, মই আপোনাতকৈ অকণমান শকত নহয়, মইহে বেছিকৈ দুখ পালোঁ। গোটেইখন ধূলি লাগিলে পাই। চাদৰখন আজি উলিয়াই পিন্ধিছিলোঁহে, নতুন চাদৰ এখন। নতুন চাদৰ কথা ক'বলৈ আহিছ? তোতকৈ মোৰহে এখন নতুন গম পাৱনে? মাথাটো মালিচ কৰিবলৈ দিছোঁ, তাই একদম মানে চুলি তুলি টানি মোক ইমান পেলাইছে। ইমান লেতেৰা পেতেৰাকৈ থাকে। মই কৈছোঁ নহয়, মইহে লাজ পাওঁ মানুহৰ আগত। এইবোৰ এবাৰ পেলালি, আকৌ যদি এবাৰ পেলাবলৈ হয় চাবি আকৌ, মই কৈ দিছোঁ। ভাল গুচি আহিলোঁ দেই, কাম আছে বুলি কৈ পেলাই। মই নিজেও বেয়া পাওঁ লোকে মালিচ চালিচ কৰি থাকিলে, আৰু ময়ো বেয়া পাওঁ লোকক কৰি পেলাই। মা, আপোনাৰ চুলি দাঁত চাতবোৰ ইমান ধুনীয়াকৈ আছে এতিয়ালৈকে, বয়স হ'ল যদিও। আপুনি এনেই কি খাইছিলেনো? কি ঘঁহিছিলেনো? মই তহঁতৰ লিখীয়া নহয়। ইমান লেতেৰা পেতেৰাকৈ থকা গম পাৱ নাই? সেই চাফ চিকুণকৈ থাকোঁ কাৰণে মোৰ চুলিও ধুনীয়া হৈ আছে। দেখিছনে? পকা দেখিছোঁ জানো? এডালো পকা নাই।
হ'লেও আপুনি কিবা ঘঁহিছিলে যেন পাওঁ দেই, চুলিখিনি ইমান একো এটা হোৱা নাই নহয়। দেউতাই আগতে গম পাওঁ এই ৰাতি ভাত চাত খাই উঠাৰ পিছত সদায় মিঠাতেল লৈ লৈ মূৰটো মালিচ কৰি দিয়ে। চুলিও ভাল হ'ব বোলে, মূৰ বিষো ভাল হ'ব সেইবুলি একদম মালিচ কৰি দিব, মিঠাতেল সৰহকৈ সানি দিব। দিনটোতো সময় নাপাওঁৱেই, সেই বুঢ়ীয়াক মিঠাতেল সানি থাকোঁতে যায়। এই ৰাতিহে মোক তেওঁ সানিবলৈ সময় পায়, সেইকাৰণে এতিয়াও চুলি দেখিছে কি ধুনীয়া হৈ আছে। সেইটো কথা নহয়, আপুনি মোক মিছা কথা ক'লে বোলে ৰাতি ভাত খাই উঠিবলৈ সময়ে নাপাওঁ হা। আপুনি আকৌ বোলে দিনত আগতে বোলে আইতাই বোলে তামোল চালি খাই খাই লোকৰ ঘৰে ঘৰে বোলে ঘূৰি ফুৰে তামোল চাহৰ জুতি লৈ লৈ। আপুনি তেনেকৈ মিছা কথা কৈ মোক মালিচ কৰি থাকিবলৈ নিদিব দেই। মই যাওঁগৈ ভিতৰলৈ পাই, কেলৈ মালিচ কৰি থাকিম আকৌ এনেই। এইজনী কম বোৱাৰী নহয় দেই, সঁচাকে এইজনী তেনেকৈ নিচিঞৰিব দেই, ইমান ডাঙৰকৈ কেলৈ চিঞৰিছে তেনেকৈ। বতৰটো ইমান ঠাণ্ডা, এনেকুৱা বতৰতে ৰুটি মাংস খাই পেলাই শুই থাকিবলৈহে মন যায় পাই। বাৰী পাই পাক এটা মাৰি আহোঁগৈ। আলুবোৰ দিছিলোঁ, দুটামান দিবলৈ থাকিলেই, তাকেহে চাই থৈ আহোঁগৈ। তোৰ দেখোন সেই ভিতৰত কাম আছে বুলি দেখোন তই ইয়াত বহিহে আছহি। বৈ আলু গুটি দিওঁগৈ। ইমান ঠাণ্ডাত মই আলু গুটি দিবগৈ নোৱাৰো দেই। কেলে নোৱাৰিবি, বল বল, আমাৰহে আছেগৈ দিবলৈ, গম পাৱ নে? চবেই দি মেলি আজৰি হ'ল, বল। ৰাতিলৈ শাক কেইটামান বুটলি থওঁগৈ পাই। গোটেইজনী দেখোন একদম বহি আছা হা। দুই শাহু বোৱাৰীয়ে একদম কথা পাতি থাকা। আপুনি ভাতকেইটা বনাব আৰু তুমি ঘৰ চোতালকেইটা সাৰিবা। তুমি আৰু সেই চোতাল ঘৰকেইটা সাৰিবা, কাঁহী বাতিৰ পৰা আদি কৰি কি খাব কি মেলিব গোটেই শাক পাত কাটি দিয়া দায়িত্বটো মোৰহে। সেইটোহে গধুৰ দায়িত্ব, ব'লা বুজিছানে? ব'লা সেই বন শাক বুটলি মিনি এনে বহি থাকিব নালাগে, ব'লা। এই মাত্ৰ মই সেই বাৰীলৈ যাবলৈ ওলাইছোঁ, গম পাৱ নে? তই তেনেকৈ মোক টেপেককৈ উত্তৰ নিদিবি আকৌ, বোৱাৰী কৈ দিছোঁ। এইবোৰৰ লগত কথা পাতি থাকে নি? যাওঁ পাই, মই বাৰীলৈকে যাওঁগৈ। সেই আলু কেইজোপাও চাই লওঁগৈ, আগতীয়াকৈ ৰোৱা কেইজোপা এতিয়া মাটি চপাবই হ'ব, এতিয়া আকৌ ৰুবলৈ আছেই। মোক ক'বই নোৱাৰি, একদম ৰেকৰেকাই উঠে। ব'লা শাক বুটলিবা, শুনিছানে? আজি খুতুৰা শাক বুটলিছোঁ। সেই আজি মাছ অকণমান লৈ আহিবলৈ ক'বা, খুতুৰা শাকৰ লগত দি খাবলৈ দেই। পইচা নাই দেই আজি আমাৰ। সদায় যে কিবা এটা আনিবলৈ ক'লে পইচা নাই কৈ থাকা। ইদৰে দেখোন ইটো সিটো আনিয়ে থাকা, দেখি থাকোঁ নহয়। এতিয়া আকৌ খোৱা বস্তু এটা আনিবলৈ ক'লে আকৌ পইচা নাথাকে তোমালোকৰ পাই। এইবোৰ আকৌ ভাল নালাগে। মিলিজুলি থাকিবলৈ হ'লে দুইজনীয়ে সমানে খৰচ কৰিব লাগিব, গম পোৱা নাই তুমি? সেই যাৰ ওচৰত পইচা আছে সিয়ে আনিব। তহঁতিনো কিনো আজি মোৰ ওচৰত পইচা নাই, ইজনীয়ে কৈছ মোৰ ওচৰত পইচা নাই, সেইবোৰনো কেলৈ লাগি থাক হে? মই তহঁতৰ কথাবোৰ শুনিহে থাকোঁ আকৌ। পাঁচটা ককাই ভাই মিলিজুলি থাকোঁ, এইবোৰ একো বগীয়া বগী কৰি নাথাকোঁ। তহঁতি দুটাতে ইমানো বগীয়া বগী কৰি থাকনে বাৰু? ইটোৱে আনিব সিটোৱে আনিব, কোনোবা এটা আনিলেই হয়, মিলিজুলি খালেই হয়। বৰ লাগি থাক দেই তহঁতি। মা এই লগত থাকিনো কি লাভ, অকলে থাকিহে ভাল। যি মন যায় খাব পাৰি, ল'ব পাৰি। সেইটো হয় পিছে দেই। এতিয়া সেই লগত থাকিলে মানে বেয়া পোৱা নাই, তুমি আকৌ খৰচ কৰিবলৈ বহুত হেৰি কি বুলি কয় টান ধৰা নহয়। সেইকাৰণে মই সেই কি বুলি কয় সেইটো হ'লেও বেয়াহে নাপাওঁ। মাছ অকণ আনি নোখোৱা, মাংস অকণ আনি নোখোৱা, দাইল কেইটামান নাই বুলি ক'লেও আনিবলৈ বৰকৈ মন নকৰা, চব আমি আনিব লাগে। সেইটো হ'লেও বেয়া নহয়। তুমি ইমান চিকটি বুলি নক'ব দেই মোক তেনেকৈ কথা। আপুনি পূজাত সেই চবকে কেপেনা ফুলি চুলি দিলে, মোকনো কি দিলে আনি পেলাই? তোমাকনো কোনে ক'লে লোকৰ লগত লগ খাই মানে সেইবোৰকে পাতি থাকা? এই দুইজনীয়ে মনে মনে থাক, তহঁতে একদম মনে মনে থাক, একদম মাটি দলি মাৰি দিম আকৌ মুখলৈকে, কৈ দিছোঁ। এহেঁতি অকল বজাৰকেইটাৰ লগতে লাগি আছে, বজাৰকেইটাৰ লগতে লাগি আছে। মিলিজুলি থাকিলে কিমান ভাল হে, কিমান ভাল। আজি যদি কাৰোবাৰ বেমাৰ এটা হয়, সেই ইটো যাব পাৰে, সেই ইটো কিবা এটা হ'লে মানে সিটো যাব পাৰে। সিহঁতি অকলে থকাটো বিচাৰিছে, অকলে থাকি খুব ভাল বুলি ভাবিছ। যেতিয়া বেমাৰ এটা হ'ব তেতিয়াহে গম পাবি, ঘৰখন ৰখিবলৈও মানুহ এটা নাপাবি। সিহঁতি অকলে থকা, বজাৰ দোকানে অকলে থকা চিন্তা কৰি থাকে। সেইবোৰ কথা মোৰ আগত গাই নাথাকিবি, সদায় মিলিজুলি থাকিবি। সিহঁতি মাৰৰ ঘৰলৈ যাওঁ, সেই মানুহটোহঁতক লগত লৈ যাওঁ, 2 দিন 3 দিন থাকোগৈ। সেই দুটা গ'লে মানে দুটা ঘৰত থাকে নাথাকে, সেই গৰু ছাগলীকেইটা আহা মাৰিবলৈকে হয়। সেইবোৰ হ'লে চিন্তা কৰিব নোৱাৰো, অকলে থকাটো চিন্তা কৰ। এই ঘৰখন চাবলৈ কিমান হেৰি হৈ থাকে, নিশ্চিন্তকৈ থাকিবগৈ পাৰোঁ মাৰ ঘৰত গৈ। সেইবোৰ কথা অকণ ভাবি চাবি। অকলে থকাটো কথা নহয়, অকল খোৱাটো কথাই নহয়, চব কথা চিন্তা কৰিবি। সেইকাৰণেহে কওঁ মিলিজুলি থাকিবলৈ। হয় পাই, মায়ে ভাল কথাই কৈছে ন? হয় পাই, আজিৰ পৰা আমি মিলিজুলি থাকিম দেই। তুমি খালি সেই বজাৰবোৰ কৰোঁতে ক'ত কি হ'ল, আমি কিবা এটা আনিলে কেতিয়াবা আমাৰ পইচা পাতি নাথাকিলে তুমিও আনিবা দেই। হয়, সেইটো মিলিজুলি আনিম আৰু দেই। মিলিজুলি থাকিব লাগে ন? এতিয়াহে বুজিছোঁ কথাটো। মায়ে ক'লে বুলিহে। মায়ে আকৌ সেই এনেই কেতিয়াবা ৰেকৰেকাই বলগি থাকিলেও কেতিয়াবা বৰ ভাল কথা কয় আকৌ ন? মা আপুনি আজি বৰ ধুনীয়াকৈ কথাটো ক'লে দেই, ভাল লাগিলে আকৌ। নহ'লে আমি আকৌ সেই পেটে আকৌ সেইটোকে ভাবি থাকোঁ, এইটো নানে মই সেইটো নানো। তুমিও চাগে তেনেকৈয়ে ভাবা? তোৰ ভাবোঁ কেতিয়াবা। ময়ো ভাবোঁ আকৌ, আজিৰ পৰা নাভাবোঁ মা। এইবোৰ কথা নাভাবিবি। সেইকাৰণে আজিকালি পৰিয়ালবোৰ দেখিছ নাই, চব ভাগ হৈ যায়। সেই অকলে থাকিনো কি শান্তিটো পায়? খোৱা বোৱা শান্তিটো পায়, নিজে আনিব খাব, এই ওলাই গৈছোঁ, এই খাইছোঁ, এই কিবা এটা, সেইটো হয়। কিন্তু যে সেই লগত থাকিলে কিমান সহায় হয় সেইটো হ'লে বুজি নাপায় নহয়।
সেইকাৰণে কৈছোঁ সদায় মিলা প্ৰীতিয়ে থাকিবি সেই খোৱা বোৱাৰ লগত কাজিয়া নকৰিবি মিলা প্ৰীতি আনিলেই কয় আজি ই আনিলে কাইলৈ তই আনিবি সেইটোৱে কথা সেইবোৰ কাজিয়া প্ৰচাৰ নকৰিবি সদায় মিলিজুলি থাক দেই তহঁতি মই কৈ দিছোঁ হ'লে মই সেই চাহ অকণ বনাওঁগৈ তহঁতি শাকবোৰ বুটলি থাক আৰু ইমান ধুনীয়াকৈ ওলাইছে সেই খুতুৰা শাকবোৰ দেখিছ নাই কোমলকৈ এতিয়াই খাবলৈ ভাল বুঢ়া হ'লে এইবোৰ খাবলৈ বেয়া হ'ব দুইজনীয়ে সেই শাকখিনি বুটল মই সেই চাহ অকণ বনাওঁগৈ বাৰু অ' মা হ'ব যাওক আপুনি